হৰি নামৰ ধ্বনি হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ মহামিলনেৰে সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 23 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ নগাঁও জিলাৰ কামপুৰৰ পূব কামপুৰ আঞ্চলিক শাখাৰ আতিথ্যত দেউৰিগাঁও শংকৰদেৱ বিদ্যালয় প্ৰাংগণৰ মুক্তিযোদ্ধা ভেবিৰাম বৰা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন ভাগ হৰিনাম কীৰ্তনেৰে শনিবাৰে সামৰণি পৰে। হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ পদধূলাৰে তীৰ্থস্থানলৈ পৰিণত হোৱা ভেবিৰাম বৰা সমন্বয় ক্ষেত্ৰত শেষৰ দিনা পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু বাৰীৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দেউৰিগাঁৱৰ প্ৰতিটো পথ লোকে লোকাৰণ্য হৈ পৰে। ভাগৱত ভ্ৰমণ আৰু বাৰীৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে সমাজ সংগঠক দিলীপ চৌধুৰীয়ে। ইয়াৰ পাছতেই কামপুৰ জিলা শাখাৰ সভাপতি মনীন্দ্ৰনাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে ডাঃ স্বৰাজ মোহন বৰাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলাৰ সম্পাদক দিগেন চন্দ্ৰ বৰাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই শংকৰদেৱ গুৰুজনাৰ মহান কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা সংঘৰ বিভিন্ন কাৰ্যাৱলীৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰাক্তন সাংস্কৃতিক উপসচিব কৃষ্ণ কৃংকৰ খাটনিয়াৰে নিজৰ সাৱলীল ভাষাৰে মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম সমাজ সংস্কৃতিৰ অপূৰ্ব সৃষ্টিৰাজিৰ ওপৰত তত্ত্বকঠোৰ বক্তব্য আগবঢ়ায়। খাটনিয়াৰে শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিবলৈ প্ৰতিগৰাকী বাপ বান্ধৱ আই মাতৃক সেৱাৰ মনোবৃত্তিৰে সমাজৰ কাম কৰি যাবলৈ আহ্বান জনায়। উক্ত সভাটিৰ বকলিয়ালত অনুষ্ঠিত কেন্দ্ৰীয় সাহিত্য সমাৰোহত আই মাতৃ শাখাত শ্ৰেষ্ঠ বক্তাৰ সন্মান লাভ কৰা ৰূপালী বৰায়ো বক্তৃতা প্ৰদান কৰে। মুকলি সভাতেই জিলাৰ সাহিত্য শাখাৰ সম্পাদক প্ৰদ্যুৎম বৰা আৰু লেখিকা বুলু কলিতাৰ সম্পাদনাত সম্পাদিত চক্ৰপাণী স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি লেখক ত্ৰিদীপ লস্কৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শৰণ সদস্য কমল বৰা, মূলৰ সদস্য ডাঃ স্বৰাজ মোহন বৰা, কেন্দ্ৰীয় সংস্কৃতি শাখাৰ প্ৰাক্তন সম্পাদক অলিম মহন্ত, জিলাৰ প্ৰাক্তন সভাপতি ৰবিৰাম শইকীয়া, জিলাৰ উপসভাপতি গজেন লস্কৰ, গোলাপ গোহাঁই, তুলসী মোহন বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকল। সন্ধিয়াৰ ভাগত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান ভাগ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী প্ৰেমেশ্বৰ বৰাই। ইয়াৰ পূৰ্বে কাৰ্যসূচী অনুসৰি 23 জানুৱাৰীত গুৰু আসন প্ৰতিষ্ঠা, শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সভা, সেৱা বাহিনীৰ সাধাৰণ পৰিষদ সংস্কৃতি শাখাৰ সভা অনুষ্ঠিত হয়। 24 তাৰিখে পুৱা আঞ্চলিক শাখাৰ সভাপতি আৰু সম্পাদকসকলৰ এখনি সন্মিলন অনুষ্ঠিত হোৱাৰ লগতে জিলাৰ মূল প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। কামপুৰ জিলাৰ সভাপতি মনীন্দ্ৰনাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে শৰণ সদস্য কমল বৰাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলাৰ সম্পাদক দিগেন চন্দ্ৰ বৰাই। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা নৱনিৰ্বাচিত জিলা কাৰ্যনিৰ্বাহক সভাত মূলৰ সদস্য হিচাপে ডাঃ স্বৰাজ মোহন বৰা আৰু অলিম মহন্তক প্ৰতিনিধি সভাই নিৰ্বাচিত কৰে। উক্ত প্ৰতিনিধি সভাত জিলাৰ সহকাৰী সম্পাদক দিব্যজ্যোতি বৰুৱা, অমৰজিৎ ভূঞা, সাহিত্য শাখাৰ সভাপতি ঘনকান্ত বৰুৱা, সম্পাদক প্ৰদ্যুৎম বৰা, আদৰণি সমিতিৰ সভাপতি মধুসূদন বৰা, সম্পাদক ৰবীন্দ্ৰ বৰুৱা, মূলৰ সদস্য জয়চন্দ্ৰ ৰাজখোৱা, ঠগিৰাম ভূঞা, দেৱেন চন্দ্ৰ বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱা হয়। নিশাৰ ভাগত জিলা সংস্কৃতি শাখাৰ শিল্পীৰ দলে কালীয় দমন নাট প্ৰদৰ্শন কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ।